এইবিলাক কুৱেশ্যন বহুত বেছিক হয়, যদিও বেলেগ ছাত্ৰ ছাত্ৰী আছে যিসকলে এইবিলাক কুৱেশ্যন কৰিব নোৱাৰে। সেইবাবে আজি দুটা কুৱেশ্যন লৈ আহিছোঁ, পাৱাৰৰ ওপৰত বেষ্ট কুৱেশ্যন দুটা। ইয়াত প্ৰথম কুৱেশ্যনটোত কৈছে, যদি এইটো কোৱা হয় পাৱাৰ 5√x = 2, ঠিক আছে, এইটো দিয়া আছে। আৰু তোমালোকে বোলা 9ত পাইছিলা, যদিও 9ত ভালকৈ পঢ়া নাই এতিয়া পঢ়ি লোৱা। এটা ফৰ্মুলা আছে, যদি এটা ৰুটক আমি কেনেদৰে লিখোঁ, ৰুটক আমি 1/2 ৰুট, অৰ্থাৎ পাৱাৰ যদি 1/2 x ৰ পাৱাৰ 1/2 আৰু x ৰ পাৱাৰ ৰুট এইটো ছেম হয়, অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে যেতিয়া ৰুটেণ্ডাৰ এনেকৈ থাকে 3, তেনেহ'লে আমি ক'ব পাৰোঁ x ৰ পাৱাৰ 1/3 আৰু ৰুটক আমি 1/2 কওঁ, ইয়াত 2 লিখি দিব পাৰা, ঠিক আছে, 2 হ'লেও ক'লেও একে, নাইবা ৰুট ক'লেও একে হয়। ইয়াত তেনেহ'লে আমি এটা ফৰ্মুলা ক'ব পাৰোঁ, ইয়াত যদি পাৱাৰ n থাকে তেনেহ'লে x ৰ পাৱাৰ হৈ যায় 1/n, ঠিক আছে। এইটো ফৰ্মুলা তোমালোকে 9ত পাইছিলা। এতিয়া আমি এইটো ফৰ্মুলাৰে আমি এইটো কুৱেশ্যন ছল্ভ কৰাৰ চেষ্টা কৰোঁ। ইয়াত কি আছে, 5 আছে, অৰ্থাৎ কি হৈ যাব, x ৰ পাৱাৰ 1/5 হৈ যাব, 2 হৈ যাব। এতিয়া আমি পাৱাৰটো গুচুৱাই আমি x ৰ মান লাগে, খালি x ৰ মান গুচিছে। আমাক যদি x ৰ পাৱাৰ 1/5 মান সুধিলে হয় তেন্তে 2 হ'ল হয়, খালি x ৰ মান সুধিছে মানে ইয়াক পাৱাৰটো আমি গুচাব লাগে। তেন্তে কেনেকৈ গুচাবা, ইয়াক আমি কেনেকৈ গুচাব পাৰোঁ এইটো চাওঁ। যদি আমাক 1/5 ভেলু যদি x দিয়া থাকে, তেন্তে যদি 5ৰ 1 এনেকৈ থাকে, তেনেহ'লে x ৰ মান যদি উলিয়াব দিয়ে, তেতিয়া আমি কি কৰোঁ, আমি ক্ৰছ মাল্টিপ্লাই কৰি x ৰ মানটো উলিয়াওঁ, ঠিক আছে। কেনেকৈ কৰিম এইটো 5x = 5, অৰ্থাৎ x = 1 হৈ যাব। তেনেদৰে আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব পাৱাৰ, অৰ্থাৎ ইয়াত পাৱাৰ যদি 5 মাল্টিপ্লাই এটা কৰি দিওঁ, 5টো কাটি 1 হৈ যাব, অৰ্থাৎ x ৰ পাৱাৰ 1 মানে কি x, তেনে ইয়াতো 5 মাল্টিপ্লাই কৰিব লাগিব, দুয়োফালে সমান পাৱাৰে মাল্টিপ্লাই কৰিলেহে সমান হ'ব দুয়োফালে, ঠিক আছে। তেতিয়া আমাৰ x = কি হৈ যাব, 2^5, 2^5 মানে আমি জানো 32। এইটো কুৱেশ্যন এনচাৰটো। দ্বিতীয় কুৱেশ্যনটো অলপ ভাবিব টান হয়, কনচেপ্টটো তোমালোকে 9তে পাইছা, কিন্তু অলপ দেখাত অলপ টান হয়, ঠিক আছে। এতিয়া তুমি কেনেকৈ ভাবিবা, যেতিয়া ৰুটেণ্ডাৰ x থাকে আৰু যেতিয়া x থাকে, ৰুটেণ্ডাৰ x আৰু x, ইয়াক কেনেকৈ দেখুৱাব পাৰোঁ, ইয়াৰ ৰুটেণ্ডাৰ x ৰ হোল স্কুৱেৰ, ইয়াক এনেদৰে লিখিব পাৰোঁ x, ঠিক আছে। যেতিয়া আমালোকে x পাওঁ, তেতিয়া আমি ইয়াক ৰুটেণ্ডাৰ x ৰ হোল স্কুৱেৰ লিখিব পাৰোঁ। তেন্তে ইয়াক কি লিখি আছে, ৰুটেণ্ডাৰ x - y / x + y - 2√x হয়। তোমালোকে এটা ফৰ্মুলা পাইছিলা ক্লাছ 9ত, a + b হোল স্কুৱেৰ = x² + b² = 2ac। আৰু এটা ফৰ্মুলা পাইছিলা a - b হোল স্কুৱেৰ = a² + b² -2ab। মোৰ হেণ্ডৰাইটিং ভাল নহয়। ইয়াত লেখা আছে, কাৰণ আমি জানো ৰুটেণ্ডাৰ x আমি ৰুটেণ্ডাৰ x ৰ হোল স্কুৱেৰ লিখিব পাৰোঁ, অৰ্থাৎ এইটো ৰুটেণ্ডাৰ x ৰ হোল স্কুৱেৰ লিখা আছে, এইটো ৰুটেণ্ডাৰ y হোল স্কুৱেৰ লিখা আছে, আৰু ইয়াক কি লিখা আছে, টুৱাইচ ab, অৰ্থাৎ এইটো ইয়াৰ হোল স্কুৱেৰ হৈ গ'ল তলত। তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ x - ৰুটেণ্ডাৰ y / ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y হোল স্কুৱেৰ = 1 দিয়া আছে। এতিয়া আমি ইয়াৰ পাৱাৰ 2 আছে, ইয়াৰ পাৱাৰ 1, এই পাৱাৰ 1, তেনেহ'লে এটা পাৱাৰ, তোমালোকে এটা ফৰ্মুলা পাইছিলা 9ত, যদি পাৱাৰ n থাকে /m পাৱাৰ 1/n, তেনেহ'লে পাৱাৰটো মাইনাছ হৈ যায়, হৰণত থাকিলে পাৱাৰটো মাইনাছ হৈ যায়, m পাৱাৰ n - 1/n হৈ যায়, ঠিক আছে। তেনেহ'লে আমি ইটো পাৱাৰ মাইনাছ কৰিব পাৰোঁ, অৰ্থাৎ আমি ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y পাৱাৰ কি যাব, 1 - 2 হৈ যাব, অৰ্থাৎ ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y পাৱাৰ -1 হৈ যাব, = 1 হৈ যাব। আৰু এটা ফৰ্মুলা লৈছা, যদি n - 1 হৈ যায় পাৱাৰ, ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 1/n, ঠিক আছে। তে আমি ইয়াক এনেদৰে লিখিব পাৰোঁ, ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y পাৱাৰ, ইয়াক আমি এনেদৰে লিখোঁ, ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y / 1 ঠিক আছে। ইয়াক আমি 1 = ৰুটেণ্ডাৰ x - ৰুটেণ্ডাৰ y, অৰ্থাৎ ৰুটেণ্ডাৰ y + 1 = ৰুটেণ্ডাৰ x। আৰু ইয়াক আমি এনেদৰে কৰিলে আমাক
এনচাৰটো বিচাৰি পোৱা নাই, এনচাৰটো মিলা নাই আমাৰ লগত। তেতিয়া আমি ইয়াক হল স্কুৱাৰ কৰি এনচাৰটো পাম। হল স্কুৱাৰ কৰিলে কি যাব, ৰুট এক্সৰ হল স্কুৱাৰ এক্স হৈ যায়, ইয়াত লিখা আছে ৰুট এক্স এক্স আৰু ইয়াৰ হল স্কুৱাৰটো এনচাৰ 3 এনচাৰ। ঠিক আছে, ভিডিঅ'টো ভালদৰে লাইক কৰি দিব।